নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। ময়ো ভালে আছো। আপোনালোকে জানে যে আজি বিশ্ব ধঁপাত বিৰোধী দিৱস। প্ৰতি বছৰে 31 মে তাৰিখটো বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি মই আপোনালোকক আজি ধঁপাত আমাৰ জীৱনৰ প্ৰতি বা আমাৰ স্বাস্থ্যৰ প্ৰতি কিদৰে ভাবুকিৰ সৃষ্টি কৰিব পাৰে সেই বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। মই আশা কৰোঁ আপোনালোকক ই যথেষ্ট উপকৃত কৰিব। ধঁপাত আমাৰ বাবে এক গুৰুতৰ ভাবুকিৰ এই বিষয়ে কোৱাৰ আগতে ধঁপাতনো কি তাৰ বিষয়ে অলপ থুলমুলকৈ জনাটো খুবেই দৰকাৰী। ধঁপাত এবিধ প্ৰায় 12 পৰা 18 ইঞ্চিমান ওখ জোপোহা গছ। ইয়াৰ অসমীয়াৰ সাধাৰণ নাম ধতুৰা। ইয়াৰ বৈজ্ঞানিক নাম দাতুৰা ষ্ট্ৰেণ্ডিয়াম। ইয়াৰ পৰিয়াল চলানেচিয়া। ই বছৰত এবাৰ হয়। ই ডালযুক্ত আৰু বনৌষধি উদ্ভিদ। এই ধঁপাত গছৰ পাতকেই শুকাই সংৰক্ষণ কৰি বিভিন্ন প্ৰকাৰে ৰাগিয়াল দ্ৰব্য তৈয়াৰ কৰা হয়। বিড়ি, চিগাৰেট, ভাং, হোকা, চাদা, পাণৰ লগত মছলা, খৈনী, জৰ্দা আদি বিভিন্ন নামেৰে ধঁপাত সেৱন কৰা হয়, যিটোৱে বৰ্তমানলৈকে অৰ্থাৎ আজিৰ তাৰিখলৈকে ৰাগিয়াল দ্ৰব্যৰ ভিতৰত 1 নম্বৰত আছে। এই ধঁপাততে শৰীৰত আটাইতকৈ ক্ষতি কৰিব পৰা নিচাজাতীয় দ্ৰব্য নিকোটিন, কাৰ্বন মনক্সাইড আৰু কেঞ্চাৰ সৃষ্টি কৰিব পৰা বেঞ্জোপাইৰিন থাকে। ইয়াৰ উপৰিও ধঁপাতত অন্যান্য আন কিছুমান বিষাক্ত পদাৰ্থ থাকে। ধঁপাতত ইমানেই বিষাক্ত পদাৰ্থ থাকে যে মানুহে যদি ভাবে যে ইয়াক ব্যৱহাৰ কৰিলে দেখোন লগে লগে কোনো পাৰ্শ্বক্ৰিয়া নকৰে বা কোনো জটিল প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে, নতুবা এজনে খোৱা দেখি আন এজনেও খোৱা আৰম্ভ কৰে বা নিজকে লাইফষ্টাইল দেখুৱাবলৈ ইয়াক ব্যৱহাৰ কৰে, তেতিয়া এইটো তেওঁলোকে ভুল কৰিব। ধঁপাতে শ্বাস প্ৰশ্বাসৰ ৰোগ, কৰ্কট ৰোগ, হৃদৰোগ আদিকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰি মানুহজনক বা ব্যক্তিজনক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। চাওক ধঁপাত কিমান বিষাক্ত ৰাগিয়াল দ্ৰব্য। ই আমাক শাৰীৰিক, মানসিক, আৰ্থিক আৰু পৰিৱেশতো বিভিন্ন ধৰণে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। অত্যাধিক ধঁপাত সেৱন কৰাৰ ফলত আমাৰ শৰীৰত নিকোটিনৰ পৰিমাণ বাঢ়ি যায়, যাৰ ফলস্বৰূপে বমি, মূৰঘূৰণি, ডায়েৰিয়া, পেটৰ বিষ, ভ্ৰম আদি হ'ব পাৰে। আনকি ব্যক্তিজনৰ মৃত্যুমুখত পৰিব পাৰে। যৌন শক্তি কমি যাব পাৰে, ওঠৰ কেঞ্চাৰ হ'ব পাৰে, হাঁওফাঁওৰ কেঞ্চাৰ হ'ব পাৰে, পাকস্থলীৰ কেঞ্চাৰ হ'ব পাৰে, স্তনৰ কেঞ্চাৰ হ'ব পাৰে, হাঁপানিকে আদি কৰি যক্ষ্মা ৰোগ হ'ব পাৰে, দাঁত আৰু দাঁতৰ লক্ষ্য হৈ দেখাত কুৰূপ হ'ব পাৰে। ধঁপাত সেৱন কৰাৰ ফলত ষ্ট্ৰক আৰু হাৰ্ট এটেক হ'ব পাৰে। ধঁপাত সেৱন কৰা ব্যক্তিজনৰ শৰীৰৰ হাড়বোৰ থুলকা হ'ব পাৰে। গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হ'ব পাৰে। প্ৰসৱৰ সময়ত নৱজাতকৰ মৃত্যু হ'ব পাৰে। সময়তকৈ আগতে প্ৰসৱ হ'ব পাৰে আৰু নৱজাতকৰ ওজন কমি যাব পাৰে। চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। মানসিক চাপ বাঢ়ি যাব, টোপনি কমি যাব। ধঁপাত সেৱন কৰাৰ ফলত অৰ্থনৈতিকভাৱেও সমাজত বহুত লোকচান হ'ব পাৰে। ধঁপাতকাৰীয়ে ব্যৱহাৰ কৰা আধা পোৰা চিগাৰেটৰ টুকুৰা অ'ত দলিয়াই দি অগ্নিকাণ্ডৰ সৃষ্টি কৰি তাৰ পৰাও সামাজিকভাৱে বহুত আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে। তাৰোপৰি বিড়ি, চিগাৰেটৰ ধোঁৱাই পৰিৱেশ বিনষ্ট কৰাৰ উপৰিও পৰোক্ষভাৱে ওচৰত থকা ব্যক্তিজনৰো বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে বা ইয়াৰ কুপ্ৰভাৱৰ বলি হ'ব পাৰে। মানসিক দিশৰ ওপৰতো ধঁপাতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে আমি এনে কিছুমান ব্যক্তি লগ পাওঁ যিসকলে ক'ব বিচাৰে যে তেওঁলোকে এবাৰ চিগাৰেট বা ধঁপাতজাতীয় দ্ৰব্য ব্যৱহাৰ কৰাৰ পিছত এৰিবলৈ খুবেই টান পায়। অৰ্থাৎ এই হ'ল আসক্ত ব্যক্তিৰ মানসিক দিশৰ ওপৰত ধঁপাতে কিছু পৰিমাণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিয়নো হয়তো তেওঁলোকে ভাবে যে ধঁপাত নামাৰিলে তেওঁলোকৰ মেণ্টেল ষ্ট্ৰেছ নাথাকিব বা তেওঁলোকৰ লাইফষ্টাইলৰ পৰা মজা নাথাকিব। ইয়াক আচলতে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? ধঁপাতমুক্ত নীতি গ্ৰহণ কৰি সমাজৰ নিম্ন স্তৰৰ পৰাই বিশেষকৈ বিদ্যালয়সমূহত ধঁপাত সেৱনৰ পৰা হোৱা বিপদসমূহ আৰু ইয়াৰ পৰা কেনেকৈ মুক্ত পাব পাৰি এই বিষয়ে শিক্ষা আৰু সজাগতাৰে পৰিৱেশ ৰচনা কৰি এক প্ৰতিৰোধ শিক্ষাক অন্তৰ্ভুক্ত কৰিব পাৰি। যিসকলৰ হোপা মাৰিবৰ মন যায় তেওঁলোকে সেৱন নকৰোঁ বুলি প্ৰতিজ্ঞা লৈ বা দৃঢ় প্ৰতিজ্ঞ হৈ তেওঁলোকে নিজৰ গঠনমূলক কামত মনোযোগ দিয়াটো উচিত। ধঁপাত সেৱনকাৰীৰ পৰা সদায় আঁতৰত থাকিব লাগে। ধঁপাতৰ দৰে ৰাগিয়াল দ্ৰব্যবোৰ কেতিয়াও লগত ৰাখিব নালাগে। শৰীৰ আৰু মনক আনন্দ দিবৰ বাবে সদায় যোগা, ব্যায়াম আৰু ধ্যানৰ প্ৰতি মনোযোগ দিব লাগে। প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, শেষত মই আপোনালোকক এটা কথাই ক'ব বিচাৰিছো। বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এইবাৰৰ মেইন থিমটো হ'ল আনমাস্কিং দ্য এপিল, এক্সপ'জিং ইণ্ডাষ্ট্ৰী টেকটিক্স অন টবেকো এণ্ড নিকোটিন প্ৰডাক্টছ। গতিকে ধঁপাত আৰু নিকোটিনৰ দৰে নিচাজাতীয় দ্ৰব্যবোৰ প্ৰস্তুতকাৰী উদ্যোগপতিসকলে বা উদ্যোগসমূহে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ আমাৰ উঠি অহা যুৱক যুৱতীসকলক কেনেকৈ আকৰ্ষণ কৰিব পাৰি আৰু কেনেকৈ উৎসাহ যোগাব পাৰি তাৰ বাবে তেওঁলোকে সমাজৰ অনিষ্টকাৰী কিছুমান পদ্ধতি অৱলম্বন কৰি আহিছে। তাক প্ৰতিৰোধ কৰিবলৈ সজাগতা আৰু সংবেদনশীলতা কাৰ্যসূচীৰে চৰকাৰী, বেচৰকাৰী তাৰোপৰি সমাজত থকা কিছুমান অন্যান্য সংস্থাইও ধঁপাত বিৰোধী কাৰ্যসূচী হাতত লৈ সমাজখন ধঁপাতমুক্ত কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।